নমস্কাৰ আপোনালোক সকলোকে এই পুহিপাতালৈ স্বাগতম আজি আমি পোষ্ট ইন্ডিপেন্ডেন্সৰ পিৰিয়ড এটা ইম্পৰ্টেন্ট ৰিভলিউশন গ্ৰীন ৰিভলিউশন লৈ আহিছো সো গ্ৰীন ৰিভলিউশনে আমাৰ যি এগ্ৰিকালচাৰ সিনাৰিও আছে সেই সিনাৰিওটো কমপ্লিটলি ট্ৰান্সফৰ্ম কৰিছে সো এই ৰিভলিউশনটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় সো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ এটা ক্ৰেশ কোৰ্স লঞ্চ হৈছে এই ক্ৰেশ কোৰ্সটো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে আছে সব মই এটা কথা কওঁ হা আপোনালোকে এই ক্ৰেশ কোৰ্সৰ কথাবোৰ যিবোৰ মই কৈ আছো আপোনালোকক অলপ গুৰুত্ব সহকাৰে এই কাৰণে ল'ব যে মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কওঁ যে এবাৰ যি প্ৰিলিমছ পৰীক্ষা হৈছিল এই প্ৰিলিমছ পৰীক্ষাত পাছ কৰিবৰ কাৰণে না আপোনালোকৰ বহুত মানে কি লাগিব এটা বেস লাগিব ঠিক আছে বেসিক যিখিনি নলেজ সেইখিনি লাগিব এতিয়া আপোনালোকক যদি ক'ব যাওঁ যে লাষ্ট ইয়াৰ যেতিয়া মই প্ৰিলিমছ দিছিলো তেতিয়া মই অনলি 4 ডেজ চাবলৈ পাইছিলো তে ৰিভিজন কৰিবৰ কাৰণেও 4 ডেজ টো বহুত ইনাফ নহয় ন কিন্তু এই বছৰ মই যেতিয়া আপোনাৰ দিব গৈছো এতিয়া 6 ডেজ পাইছো অনলি ঠিক আছে বাকিটো মই বিজি আছিলো তো সেই কিদিনতে লাগি পেলাই ধৰক প্ৰিলিমছটো ক্লিয়াৰ হৈ গৈছে এতিয়া কথাটো হ'ল যে প্ৰিলিমছটো ইমান কম পঢ়োতে মোক কিছুমান হচ্ছে যে ইমান কম পঢ়ি পেলাই কেনেকৈ প্ৰিলিমছ ক্লিয়াৰ কৰিলে কিছুমানটো 2-3 মাহ পঢ়ি পেলাই ক্লিয়াৰ নহলে তো মই নিজে ভাবো যে ইয়াত মোৰ যিটো বেসিক আন্ডাৰষ্টেণ্ডিং আছে মানে যিটো বেস বনি আছে সেই বেসটোৱে মোক বহুত বেছি হেল্প কৰিছে আৰু হেতু কাৰণে কি হয় সাধাৰণতে আপোনালোকে যেতিয়া প্ৰিপেয়াৰ কৰিব নহয় সেই বেসটো ফৰ্ম কৰা ট্ৰাই কৰিব যাতে বেসটো ফৰ্ম কৰা মানে ইজি হয় তেতিয়া প্ৰিলিমছটো ক্ৰেক কৰা আৰু গুৰু লাগে দেই যিকোনো বস্তু শিকিবৰ কাৰণে বা যিকোনো এক্সামৰ কাৰণে আপোনাক এজন গুৰু লাগে সেলফ যদিও ষ্টাডি সেলফ ষ্টাডি বহুতে প্ৰিপেয়াৰ কৰে সেলফ ষ্টাডি সেইজনেহে প্ৰিপেয়াৰ কৰিব পাৰিব মানে সেলফ ষ্টাডি কৰিবলৈ সাকসেস হ'ব পাৰিব যিজন বহুত বেছি মানে কি হয় ইন্টেলেকচুৱেল হয় বহুত বেছি মানে এক্টিভ হয় ঠিক আছে আৰু তেওঁ যদিও সেলফ ষ্টাডি কৰে ডাইৰেক্ট এনেকুৱা নহয় যে কাৰো লগত কনসাল্ট নকৰে বহুতৰ লগত কনসাল্ট কৰি পেলাই নিজে হেই কৰে কিন্তু ইন জেনাৰেল আমাৰ ষ্টুডেন্টৰ কাৰণে মই দেখিছো যে আমাক কি লাগে এজন গাইড লাগে গাইডজন বহুত বেছি ইম্পৰ্টেন্ট সো আপোনালোকে কি কৰিব পাৰে এই ক্ৰেশ কোৰ্সটোৰ কাৰণে আমাৰ ওয়েবসাইট ভিজিট কৰক আমাৰ ওয়েবসাইট ভিজিট কৰিলে ক্ৰেশ কোৰ্সটোৰ সবিশেষ গম পাব বা এই নাম্বাৰটোত আপোনালোকে ফোন কৰি পেলাই ক্ৰেশ কোৰ্সটোৰ বিষয়ে জানিব লাগে ইয়াত আপোনালোকে আমাৰ 1-to-1 গাইডেন্স পাব আৰু তাৰপৰি লেকচাৰ এমসিকিউ সব আমি প্ৰেক্টিস কৰাম যাতে আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যায় ঠিক আছে ইয়াৰ লগতে আমাৰ পাৰ্সুইট 365 বুলি এটা ইনিচিয়েটিভ আছে ইয়াত আপোনালোকে মক টেষ্ট পাব কাৰণ মক টেষ্ট বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় মক টেষ্ট যিমান প্ৰেক্টিস কৰিব সিমান আপোনালোকে গম পাব যে আপোনালোকে কোট লেগিং আছে আৰু কোনখিনি এৰিয়াত বেছিকৈ ফোকাস কৰিব লগা আছে আৰু কোনখিনি এৰিয়াত আপোনালোকে ষ্ট্ৰং আছে ঠিক আছে আৰু তাৰপৰি আপোনালোকে গম পাব যে কোৱেশ্চন প্যাটাৰ্ন কেনেকৈ আহে থিংকিং কেনেকৈ কৰিব লাগিব প্ৰত্যেকটো অপচন প্ৰত্যেকটো এলিমিনেট কেনেকৈ কৰিব লাগিব বা বহুত এনেকুৱা আছে যিবিলাকে জিএস ভাল হয় সি সেটৰ কাৰণে মাৰ খায় ঠিক আছে আমাৰ ঘৰৰ ওচৰতে ল'ৰা এজন সি আজি 3 টাইমছ 3 বছৰ হৈছে সি সেটৰ কাৰণে মাৰ খাই আছে ঠিক আছে জিএস টা ভাল হয় সি সেট বেয়া 3 টাইমছ নহয় 2 টাইমছ ওকে 2 টাইমছ yes 2 টাইমছ সি কি কৈছে 2 বছৰ মানে সি অনলি সি সেটৰ কাৰণে মাৰ খাই আছে সো আপোনালোকে যত উইক হয় সেই বস্তুখিনি বেছি ফোকাস কৰক সো এই যেটো আমাৰ ইনিচিয়েটিভ আছে এই ইনিচিয়েটিভটো আপোনালোকে ল'ব পাৰে আৰু এই ইনিচিয়েটিভ বেলেগ মানে সেগমেন্টত আনা গৈছে যাতে আপোনালোকৰ যেটো কনভিনিয়েন্ট হয় সেই মতেদি আপোনালোকৰ যিখিনি প্ৰয়োজন হয় সেই মতেদি আপোনালোকে ল'ব পাৰে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আমাৰ ওয়েবসাইট ভিজিট কৰক নহলে এই নম্বৰটোত ফোন কৰক এটা ইনিচিয়েটিভ আছে যে ফ্ৰী ইনিচিয়েটিভ আপোনালোকৰ কাৰণে যাতে এই ইনিচিয়েটিভটো আন্ডাৰ আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰি তাত ডেইলি 10টাকৈ ফ্ৰী এমসিকিউ প্ৰেক্টিস কৰিব পাৰিব আৰু তাৰ লগতে তাৰ এনসাৰো পাই যাব সেই এমসিকিউ খিনি প্ৰেক্টিস কৰিলে আমি ভাবিছো যে প্ৰিলিমছৰ লৈকে আপোনালোকক কমসে কম 10000 মান যদি এমসিকিউ প্ৰেক্টিস কৰাই দিব পাও ডেইলি বেসিছত তেতিয়াহলে কি হ'ব আপোনালোকৰ সিলেবাসটো কভাৰ হৈ যাব আৰু ইয়াৰ লগতে আপোনালোকে এটা আইডিয়া পাই যাব যে কোনটো এমসিকিউ কেনেকৈ আমি সলভ কৰিব লাগিব সেইটো আপোনালোকক প্ৰিলিমছত বহুত বেছি হেল্প কৰিব কাৰণ প্ৰিলিমছত আপোনালোকে নিজে গম পায় না প্ৰিলিমছত কেনেকুৱা ধৰণৰ আজিকালি কোৱেশ্চন আহা আছে সো সেই কোৱেশ্চন বিলাক অকল আপোনালোকে পঢ়িলেই নহব আপোনালোকৰ থিংকিং কেপাসিটিটো ডেভেলপ কৰিব লাগিব কোনবা এটা মই ভিডিঅত পাইছিলো বহুত আগতে এটা নেশনাল লেভেলৰ ভিডিঅত পাইছিলো যে সিভিল সাৰ্ভিস ইজ অল এবাউট মাইন্ডসেট ওকে প্ৰথম মাইন্ডসেট লাগিব তেতিয়াহে সিভিল সাৰ্ভিস কি হ'ব ক্লিয়াৰ কৰিব বা ক্ৰেক কৰিব পাৰিব সো আজি আমাৰ টপিকটো আছে গ্ৰীন ৰিভলিউশন ট্ৰান্সফৰ্মিং এগ্ৰিকালচাৰ কি গ্ৰীন ৰিভলিউশন আমাৰ ইণ্ডিয়াত কিহৰ কাৰণে প্ৰয়োজন হল আমাৰ ইণ্ডিয়াত
সেইটো সময়ত মানে এগ্ৰিকালচাৰ সিনাৰিও কেনেকুৱা আছিল বা গ্ৰীণ ৰিভলিউচনে ইণ্ডিয়াত কি কৰ পৰা কলৈ লৈ গল সেই গুটেইখিনি আজি আমাৰ ভিডিওটোত আলোচনা কৰিম ঠিক আছে এতিয়া এই কিটা হৈছে কিউআৰ কোড এই কিউআৰ কোড কিটা ফাউন্ডেশন কোৰ্সৰ হয় এটো আপোনাৰ ফ্ৰী ওপেন মক টেষ্টৰ হয় আৰু এপিএসসি ক্র্যাশ কোৰ্সৰ হয় এই কিটা ইউজ কৰিব পাৰে আপোনালোকে এই মক টেষ্ট কিটা মানে এই কিউআৰ কোড কিটা ইউজ কৰিব পাৰে ঠিক আছে এতিয়া আমি চাম যে কজেস অফ গ্ৰীণ ৰিভলিউচন গ্ৰীণ ৰিভলিউচনৰ কজেস যদি আমি চাব যাওঁ তেতিয়া হলে আমি ইয়াৰ আগতে চাব লাগিব যে হেতু সময়ত ব্ৰিটিছাৰ্ছ বিলাকে কি কৰিছিল আমাৰ ইণ্ডিয়ান যিবিলাক ফাৰ্মাৰ আছিল সেই ফাৰ্মাৰ বিলাকক বহুত বেছি এক্সপ্লইট কৰিছিল কাৰণ ফাৰ্মাৰ্ছ বিলাকক ফোৰ্স কৰিছিল আপোনালোকৰ তিন কাঠিয়া সিস্টেমৰ কথা পঢ়িছিলে চম্পাৰণৰ তেনেকুৱাকৈ বিভিন্ন দেশৰ এৰিয়াৰ ফাৰ্মাৰ্ছ বিলাকক কি কৰিছিলে ফোৰ্স কৰিছিল যাতে ফাৰ্মাৰ্ছ বিলাকে কি কৰে ক্ৰেছ ক্ৰপছ গ্ৰো কৰে তেওঁলোকে যাতে ফুড ক্ৰপছ হয় ফুড ক্ৰপছ আৰু ক্ৰেছ ক্ৰপৰ মাজত ডিফাৰেন্স আছে যিবিলাক খাদ্য বস্তু খাওঁ যেনেকৈ ধান ঘেঁহু জোৱাৰ মেজ এইবিলাক হৈছে আপোনাৰ ফুড ক্ৰপছ আৰু যিবিলাক আমি বেচো যিবিলাক আমি নাখাওঁ যেনেকৈ মৰাপাট ঠিক আছে টবেকো বা আপোনাৰ টি ঠিক আছে বা এইবিলাক হৈছে আপোনাৰ কি হয় কপা এইবিলাক হৈছে ক্ৰেছ ক্ৰপছ আৰু তেতিয়া কি কৰিছিলে ব্ৰিটিছাৰ্ছ বিলাকে বহুত বেছি ক্ৰেছ ক্ৰপছ কৰিবৰ কাৰণে ফাৰ্মাৰ্ছ বিলাকক প্ৰেছাৰাইজ কৰিছিলে আৰু সেইটো সময়ত আমাৰ ফাৰ্মাৰ্ছ বিলাকৰ ল্যান্ড হোল্ডিংছ বিলাক বহুত কম আছিলে লো লেভেল অফ মেকানাইজেশ্যন লো লেভেল মানে নাই বুলিয়ে ক'ব পাৰি মেকানাইজেশ্যন নাছিলে আৰু মোস্ট অফ দা পিপল মানে পপুলেশ্যন কি আছিল এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছিল আৰু আমাৰ ইয়াত কোনো মানে এগ্ৰিকালচাৰ ট্ৰান্সফৰমেশ্যন ইমপ্ৰুভমেন্টৰ কোনো ইনিচিয়েটিভ লোৱা হোৱা নাছিলে আৰু সেইটো কাৰণে আমাৰ এগ্ৰিকালচাৰৰ আউটপুটটো কমি গৈছিলে আৰু তেনেস্থলত কি হৈছিল আমাৰ পপুলেশ্যনটো ৰেপিডলি গ্ৰো হৈ আছিল আৰু যেতিয়া পপুলেশ্যনটো ৰেপিডলি গ্ৰো হৈ আছিল আমাক কি লাগিছিলে আমাক বহুত বেছি এগ্ৰিকালচাৰ প্ৰডিউস লাগিছিলে আৰু যেতিয়া আমাৰ এগ্ৰিকালচাৰ প্ৰডাকশনে আমাৰ যেটো পপুলেশ্যন গ্ৰো হৈ আছিল সেই পপুলেশ্যনটো মিট কৰিব পৰা নাছিলে আৰু তেতিয়া মানে কি হৈছিলে আমাৰ ইয়াত ফুড স্কাৰচিটি প্ৰবলেম হৈছিলে আৰু ইয়াৰ ক্ষেত্ৰত আমি বেংগল ফেমাইনৰ কথা ক'ব পাৰো 1943 বেংগলত ফেমাইন আহিছিলে বেংগল ফেমাইন এটো হৈছে এটা মেসিভ ফেমাইন আহিছিলে ইয়াত ন 40 লাখ পাৰ্সন পিপল মানে 40 লাখ ঠিক আছে 40,000 নহয় দেই ভাবিছা 40 লাখ মানুহ মৰিছিল বেংগল ফেমাইন ঠিক আছে আৰু এই বেংগল ফেমাইনটোৱে দেখুৱায় যে হেতু সময়ত ইণ্ডিয়াৰ ফুড স্কাৰচিটি কিমান প্ৰবলেম ক্ৰিয়েট কৰিছিল আৰু হেতু সময়ত যেতিয়া আপোনাৰ পোষ্ট ওয়াৰ্ল্ড ওয়াৰত ফুড শৰ্টেজ হৈ গৈছিল পোষ্ট ওয়াৰ্ল্ড ওয়াৰত কি আছিল ওয়াৰ্ল্ড ওয়াৰ টাইমত আমাৰ ব্ৰিটিছে হওক বা বাকি যিবিলাক ইনভলভমেন্ট আছিল তেওঁলোকে কি কৰিছিল ফুড বিলাক তালৈ ডেলিভাৰ কৰিছিল তালৈ মানে বাইপাস কৰি দিছিল সাপ্লাই দিছিল যাতে সেই তেওঁলোকৰ যিবিলাক মানে আমিছ আছে সেই তেওঁলোকক কি কৰিব পাৰে খুৱাব পাৰে ফিড কৰিব পাৰে আৰু নেক্সট যেটো আপোনাৰ কজেস আছিল সেটা আছে পপুলেশ্যন গ্ৰোথ এণ্ড ইনক্ৰিজিং ডিমান্ড ফৰ ফুড ঠিক আছে পপুলেশ্যন গ্ৰোথটো মই অলৰেডি কৈছো যে পপুলেশ্যন গ্ৰোথটো আমাৰ ফুড যেটো প্ৰডাকশন আছিল সেইটোৱে মিট কৰিব পৰা নাছিল আৰু নিড ফৰ সাস্টেইনেবল এগ্ৰিকালচাৰ প্ৰেক্টিসেস আৰু এনেকুৱা আমাৰ এগ্ৰিকালচাৰ প্ৰেক্টিস লাগতেৰ প্ৰয়োজন আছিল যেটোৱে কি কৰিব আমাৰ যেটো লাৰ্জ মানে এক্সপান্ডিং পপুলেশ্যন আছে সেই পপুলেশ্যনটো ফিড কৰিব পাৰিব ইয়াৰ লগতে আমি সেলফ সাফিসিয়েন্ট হ'ব পাৰো কাৰণ আমি হেতু সময়ত কি হয় আমেৰিকাৰ আন্ডাৰত ডিপেন্ড আউট হৈ আছিল ন যেটো PL 480 প্ৰগ্ৰাম আছিল পাব্লিক ল 480 প্ৰগ্ৰামৰ আন্ডাৰত এটো কম বাৰু কি হয় PL 480 প্ৰগ্ৰাম এই PL 480 প্ৰগ্ৰামৰ আন্ডাৰত আমি কি কৰি আছিলো আমি আমেৰিকাৰ পৰা হুইট পাই আছিলো আৰু সেই হুইটটোৱে আমি কি কৰিছিলো আৰবান এৰিয়া বিলাকলৈ ট্ৰান্সফাৰ কৰিছিলো ঠিক আছে আৰু যেতিয়া এই PL 480 যেটো আন্ডাৰত হুইট পাই আছিলো সেই হুইটটো যেতিয়া আমাৰ ইম্পোর্টটো কমি গল মানে সেই হুইটটো যেতিয়া আমেৰিকাই কমাইকে আমাক দিয়া হল তেতিয়া আমি ফেস কৰিব লগা হৈছিল কি যে আমাক কি লাগিব সেলফ সাফিসিয়েন্সি লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম সাস্টেইন কৰিব পাৰিম এইকেইটা আছে ইয়াৰ কজেস ওকে ইয়াৰ কি ফিচাৰ্স টু সোৱা আগতে মই APL 480 ৰ কথা কইলো মানে কি আছিল সেইটো সময়ত তোমাৰ 1960s টাইমত যেতিয়া আপোনাৰ জৱাহৰলাল নেহৰু ঢুকাল মানে 1950s হেকিনটো আপোনাৰ প্ৰবলেম আছিল কিন্তু 1960s ওচৰত বেছিকে প্ৰবলেমটো ক্ৰিয়েট কি হৈছিল কাৰণ এই যে PL 480 আন্ডাৰত আমেৰিকাই কি কৰি আছিল আফ্ৰিকা বা এছিয়ান কিছুমান কান্ট্ৰিজক আপোনাৰ তেওঁলোকৰ হুইট প্ৰডাক্ট প্ৰভাইড কৰি আছিল কাৰণ তেওঁলোকৰ হুইট সাৰপ্লাস আছিল আৰু তাৰ কাৰণে তেওঁলোকে এখন মাৰ্কেট লাগিছিল আৰু এইটোখন আমেৰিকাই আমাৰ ইণ্ডিয়াৰ ডলাৰ নাই ইণ্ডিয়াৰ ডলাৰ যিখিনি আছে সেইখিনি ইণ্ডিয়া ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টত ইউজ কৰিব লাগে সো আমেৰিকাই কৈছিলে ঠিক আছে আপোনাক কি কৰিব রুপিসত পেমেন্ট কৰিব আমি সেই রুপিসটো আকৌ ইণ্ডিয়াতে ইনভেস্ট কৰিম আৰু তেওঁলোকে ইণ্ডিয়াতে ইনভেস্ট কৰিছিলে তেনেকুৱাকে ইণ্ডিয়া চলি আছিল 480 থ্ৰোড আন্ডাৰ টি পাইপলাইন হুইট পাইপলাইন চলি আছিল
কিন্তু লাহে লাহে আমেৰিকাটো কি হ'ল হুইট প্ৰডাকচনটো ৰিডিউস হ'ল ৰিডাকচন হ'ল সেইটো কাৰণে আমেৰিকাই কি কৰিছিলে যেটো সাপ্লাই আছিল ইন্ডিয়ালে সেই সাপ্লাইটো কমকৈ কৰা কৰিছিলে এক নম্বৰ কথা দুই নম্বৰ কথা যেতিয়া ভিয়েটনাম ওয়াৰ হৈছিলে ভিয়েটনাম ওয়াৰত যেতিয়া আমাৰ ইন্ডিয়ান গভৰ্নমেন্টে আমেৰিকাক সাপোৰ্ট নকৰিলে বা ক্ৰিটিসাইজ কৰিলে কৰাৰ ফলত কি হৈছিলে আমাৰ হেতু কোনে কৰিছিলে আপোনাৰ ক্ৰিটিসাইজ কৰিছিলে আমাৰ আপোনাৰ যি লাল বাহাদুৰ শাস্ত্ৰী আছিল তেখেত আপোনাৰ জৱাহৰলাল নেহৰুৰ পিছত পিএম হৈছিলে আৰু লাল বাহাদুৰ শাস্ত্ৰী জিয়ে মানে কি কৰিছিল যেতিয়া ক্ৰিটিসাইজ কৰিলে তেতিয়া আমেৰিকাই কি কৰিলে আমালৈ পিএল 480 আন্ডাৰত উইথ নপঠোৱাৰ কাৰণে তেওঁলোকে মানে কি কৰিলে সেই উইথটো ৰিডাকচন কৰিলে হুইট নপঠোৱাৰ কাৰণে তেওঁলোকে মন বনাই লৈ পেলাই হুইটটো কি কৰিলে সাপ্লাই ৰিডাকচন কৰিলে আৰু তেনেস্থল আমাৰ ইয়াত কি হ'ল ফুড স্কাৰচিটি প্ৰবলেম হৈ গ'ল পিছত কি কৰিছিলে আমাৰ যি সি সুব্ৰমণিয়াম আছিল এগ্ৰিকালচাৰ মিনিষ্টাৰ তে আমেৰিকালৈ গ'ল আমেৰিকাত গৈ পেলাই আমেৰিকাক ক'লে যে আমালে আপোনালোকে আগৰ দৰে ৰেগুলাৰলি উইথ পঠিওৱা কৰক নহলে আমাৰ প্ৰবলেম হ'ব তেতিয়া আমেৰিকা ক'লে যে আমি উইথ পঠিয়াম এটা শৰ্তত যে আপোনালোকে সেলফ সাফিসিয়েন্ট হ'বৰ কাৰণে কি কৰিব লাগিব ট্রাই কৰিব লাগিব আৰু যেতিয়াহে আপোনালোকে ট্রাই কৰে তেতিয়াহে আমি আপোনালোকলৈ কি পঠিয়াম উইথ পঠিয়াম ঠিক আছে ক্লিয়াৰ এতিয়া এই ফিচাৰ্স যদি চাব যাও মানে এই যি গ্ৰীণ ৰিভলিউচন হৈছিলে গ্ৰীণ ৰিভলিউচনত কি বস্তুৱে মানে মেইনলি কাম কৰিছিল এটা গ্ৰীণ ৰিভলিউচনত আমি ক'ব পাৰো যে আমাৰ যেটো এগ্ৰিকালচাৰ সিস্টেম আছিল এগ্ৰিকালচাৰ সিস্টেমটো এটা ইন্ডাষ্ট্ৰিয়েল সিস্টেমলৈ মানে ট্ৰান্সফৰ্ম কৰিছিল কিহৰ কাৰণে কাৰণ আগতে আমাৰ এগ্ৰিকালচাৰ সিস্টেমটো এনেকুৱা আছিল আমি বিশেষকৈ ইন্টেনসিভ এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ড কৰো জাস্ট আমাক ঘৰত যিমানখিনি লাগে আমাৰ ফ্যামিলিটো কিমানখিনি এগ্ৰিকালচাৰ আমি ফোকাস কৰো সিমানখিনি আউটপুট পালে মানে আমি যথেষ্ট আমি কেতিয়াও কমাৰ্শিয়েলাইজেশন অফ এগ্ৰিকালচাৰ বেছি ফোকাস কৰা নাছিলো কিন্তু পিছত গৈ পেলাই আপোনাৰ কি হৈছিল গ্ৰীণ ৰিভলিউচনৰ আন্ডাৰ কমাৰ্শিয়েলাইজেশন অফ এগ্ৰিকালচাৰ বেছি ফোকাস কৰা হ'ল যাতে আমি কি কৰিব পাৰো আমি অকল সেলফ সাফিসিয়েন্ট হলে নহব আমি এক্সপোৰ্টও কৰিব লাগিব ঠিক আছে আমি ফুড ক্ৰপস এক্সপোৰ্ট কৰিব লাগিব ঠিক আছে এতিয়া তাত কি ব্যৱহাৰ কৰা আছিল HYV seeds ব্যৱহাৰ কৰা আছিল হাই yielding varieties ব্যৱহাৰ কৰা আছিল HYV seeds কোনবোৰ ধৰিলক আমাৰ যিবিলাক ধান বা ঘেঁহু বা যিমানবোৰ গছ আছে বা ফুড ক্ৰপস আছে তাৰ বা আপোনাৰ যিবিলাক আমাৰ ক্ৰেছ ক্ৰপসে হওক তাৰ যিবিলাক সিডস আছে সেই সিডস বিলাক আছে ট্ৰেডিশনেল সিডস আৰু ট্ৰেডিশনেল সিডস বিলাকৰ যেটো আউটপুট থাকে ন সো HYV সিডস বিলাক জেনেটিক্যালি মডিফাইড হয় সেইবিলাক ৰিসাৰ্চৰ আন্ডাৰত আমাৰ যিবিলাক এগ্ৰনমিষ্ট আছে বা জেনেটিক ইঞ্জিনিয়াৰিংৰ যিবিলাক মানুহ প্ৰফেশনাল আছে তেওঁলোকে এই সিডস বিলাক ডেভেলপ কৰে এই সিডস বিলাক হয়তো আপোনাৰ ওয়াটাৰ ৰেজিস্ট্যান্ট হয় ড্ৰট ৰেজিস্ট্যান্ট হয় পেষ্ট ৰেজিস্ট্যান্ট হয় বা কম ওয়াটাৰ এভেইলেবিলিটিৰে এই সিডস বিলাক কি সার্ভাইভ কৰিব পাৰে তেনেকুৱা ধৰণৰ HYV হাই yielding varieties সিডস কিছুমান ডেভেলপ কৰিছিলে আৰু বিশেষকৈ আমি কোপৰা যি নৰ্মান বৰলগ আছিল নৰ্মান বৰলগ যাক ওয়াৰ্ল্ডৰ ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন বুলি কোৱা হয় তেওঁ আন্ডাৰত কি কৈছিল এই HYV সিডস বিলাক ডেভেলপ কৰি পেলাই ওয়াৰ্ল্ডত স্প্ৰেড কৰা গৈছিল আৰু সেইটো সময়ত মেক্সিকোত মেজৰ আৰু হুইটৰ সিডস বিলাক কি কৰা গৈছিল স্প্ৰেড কৰা গৈছিল আমি তাৰ পৰা কি HYV সিডস বিলাক লৈছিলো আৰু ইয়াৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে ফাৰ্টিলাইজাৰ আৰু পেস্টিসাইডস এই মানে HYV সিডস বিলাক গ্ৰো কৰিবৰ কাৰণে ইয়াৰ প্ৰডাকশনটো বঢ়াবৰ কাৰণে তাত এক্সটেন্সিভলি আমি ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব লগা আছিল আৰু পেস্টিসাইডস ব্যৱহাৰ কৰিব লগা আছিল আৰু এটা কথা মন কৰিব আমাৰ যি এগ্ৰিকালচাৰ আছে ইণ্ডিয়ান এগ্ৰিকালচাৰ মেইনলি কিহৰ ওপৰত ডিপেন্ডেন্ট মনসুনৰ ওপৰত ডিপেন্ডেন্ট ঠিক আছে মনসুন যেটো টাইমত আহিব সেইটো সময়ত আমি এগ্ৰিকালচাৰ কৰো কিন্তু বাকি সময়খিনিত আমাৰ কি কৰে খেতিবোৰ পৰি থাকে কিন্তু সেইটো সময়ত আমি ডাবল ক্ৰপিংৰ ওপৰত মানে ফোকাস কৰা গৈছিল আৰু তাৰ আন্ডাৰত আমি ডাবল ক্ৰপিং কৰিবৰ কাৰণে আমাক কি লাগিব এক্সট্ৰা ওয়াটাৰ লাগিব যেটো সময়ত মনসুন নাথাকে সেইটো সময়ত ওয়াটাৰ সাপ্লাই প্ৰভাইড কৰিব লাগিব আৰু তাৰ কাৰণে কি হৈছিল আমাৰ ওয়াটাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত ইৰিগেশন ফেসিলিটি ডেভেলপ কৰিছিল আৰু তাৰ লগতে মেকানাইজেশন এণ্ড টেকনলজি ডেভেলপমেন্ট কৰিছিল ঠিক আছে আমি মেচিনস ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলো যেনেকৈ থ্ৰেচাৰ হাৰভেস্টাৰ ট্ৰেক্টৰ এইবিলাক ব্যৱহাৰ কৰিবলৈ কি কৰিছিলো আৰম্ভ কৰিছিলো এইকেইটা আছে মেজৰ ফিচাৰ্স কিহৰ গ্ৰীণ ৰিভলিউচন ঠিক আছে এটা গ্ৰীণ ৰিভলিউচনৰ ইম্প্যাক্ট যদি চাব যাও গ্ৰীণ ৰিভলিউচনৰ ইম্প্যাক্ট বুলি ক'লে ইয়াতকৈ বহুত বেছি ডিটেইলছ আপোনালোকে জানিব নালাগে ইমানখিনি মই যিমানখিনি কৈ আছো সিমানখিনি জানিলে আপোনালোক সাফিসিয়েন্ট হৈ যায় গ্ৰীণ ৰিভলিউচনৰ ইম্প্যাক্ট বুলি ক'লে গ্ৰীণ ৰিভলিউচনে কি কৰিছিলে ফুড প্ৰডাকশন এভেইলেবিলিটি বহুত বেছি কি কৰিছিলে ইনক্ৰিজ কৰি তুলিছিল ঠিক আছে ইন্ডিয়া এটা সময়ত কি হৈছিল ইন্ডিয়াই অকল সেলফ সাফিসিয়েন্ট নহয় ইন্ডিয়াই ইমানে ফুড ক্ৰপস ইনক্লুড কৰিছিল ইমপ্ৰুভ কৰিছিল যে ইন্ডিয়াই আপোনাৰ
এক্সপোর্ট কৰা পাৰা হৈ গৈছিল আৰু ইণ্ডিয়াৰ ফুড ক্ৰপ 2004 ৰ ভিতৰত কিমান যি আমাৰ হুইট আছে না হুইট প্ৰডাকচন 3 টাইমছ ইনক্ৰিজ হৈ গৈছিল ঠিক আছে বাকি আপোনাৰ সিৰিয়ালছ বোৰ 2 টাইমছ ইনক্ৰিজ হৈ গৈছিল 2 টাইমছ ইনক্ৰিজ হৈছিল ঠিক আছে এৰিয়া এই যে হুইট প্ৰডাকচনটো যেহেতু বহুত বেছি ইমপ্ৰুভ হৈছিল হেতু কাৰণে এই গ্ৰীন ৰিভলিউচনটো মেইনলি আমি হুইটৰ লগত কানেক্ট কৰি পেলাই চাব পাৰো কিহৰ কাৰণে হুইট প্ৰডাকচনটো ইমান বেছি ইমপ্ৰুভ হৈছিল জানেনে কাৰণ এই গ্ৰীন ৰিভলিউচনটো কোনটো ৰিজনক বেছি ফোকাস কৰিছিল আমাৰ পাঞ্জাব হাৰিয়ানা আৰু ৱেষ্টাৰ্ণ ইউপি এই ৰিজনটো মেইনলি ফোকাস কৰিছিল আৰু এই ৰিজনটোৰ ষ্টেপল ফুড কি হয় মুখ্য আহাৰ বিট হয় যেনেকৈ আমাৰ ষ্টেপল ফুড অসমৰ ষ্টেপল ফুড মানে মুখ্য আহাৰ কি হয় ভাত হয় তেনেকৈ এই ৰিজনটোৰ মুখ্য আহাৰ আছে হুইট ৰুটি আৰু কেতু কাৰণে আমাৰ কি হৈছিল গ্ৰীন ৰিভলিউচনত মেইনলি হুইট প্ৰডাকচনটো বহুত বেছি 3 টাইমছ কি হৈছিল ইনক্ৰিজ হৈ গৈছিল কিন্তু বাকি সিৰিয়ালছ বিলাক কি হৈছিল 2 টাইমছ ইনক্ৰিজ হৈছিল এই গ্ৰীন ৰিভলিউচন কিহৰ ওপৰত মানে ফোকাস কৰিছিল হুইট ৰাইস মেজ জোৱাৰ আৰু বাজৰা ওপৰত বেছি ফোকাস কৰিছিল reduce hunger and malnutrition যেতিয়া আমাৰ ইয়াত ফুড সাফিসিয়েন্সি হৈ গল তেতিয়া আমি ফুড বিলাক কি আৰবান এৰিয়ালে ট্ৰান্সফাৰ কৰিব পৰা হলো সাপ্লাই দিব পৰা হলো আৰু তেতিয়া কি হৈছিল আমাৰ ইয়াত হাংগাৰ আৰু মালনিউট্ৰিশনৰ কেसेছ বিলাক কি হৈছিল ৰিডিউস হৈছিল হাংগাৰটো বুজি পায় ন ভোকত থকা আৰু মালনিউট্ৰিশন মানে হৈছে এজন মানুহক পুষ্টিকৰ খাদ্যৰ পৰা যিমানখিনি পুষ্টি পাব লাগে সেই পুষ্টিটো কি বুলি কোৱা হয় নিউট্ৰিশন বুলি কোৱা হয় আৰু যেতিয়া সেই পুষ্টিটো নাপায় তাক কি বুলি কোৱা হয় মাল নিউট্ৰিশন বুলি কোৱা হয় ইমপ্ৰুভ ফুড সিকিউৰিটি এণ্ড ৰিডিউস পভাৰ্টি আৰু যেতিয়া ফুড সিকিউৰিটি আমি ইমপ্ৰুভ কৰিব পাৰিলো তেতিয়া সিকিউৰ মানে কি আছে পভাৰ্টি ৰিডাকশন হৈছে আৰু এনভায়ৰনমেন্টাল কনসাৰ্নটো ইম্পেক্টত আহিব এটো আপোনাৰ নিগেটিভ ইম্পেক্টত পৰি যাব ঠিক আছে নিগেটিভ ইম্পেক্টত পৰি যাব এটোৰ ওপৰত আমি ডিসকাস কৰিম কিন্তু পজিটিভ ইম্পেক্টৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ অকল এইকিটাই পজিটিভ ইম্পেক্ট নহয় এই তিনিটা পজিটিভ ইম্পেক্টত পৰি যায় কিন্তু এইকিটাই পজিটিভ ইম্পেক্ট নহয় পজিটিভ ইম্পেক্টত চাব গলে আমি ক'ব লাগিব ইয়াৰ পৰা ৰুৰাল এমপাৱাৰমেন্ট হৈছিলে কিহৰ কাৰণে কাৰণ আমাৰ যি এগ্ৰিকালচাৰ লগত ৰিলেটেড মানুহখিনি এইখিনি গাঁৱত বাস কৰে ন আৰু সেই মানুহখিনি কি হৈছিল এমপাৱাৰমেন্ট হৈছিল তেওঁলোকৰ কি হৈছিল তেওঁলোকৰ এগ্ৰিকালচাৰ প্ৰডাকচন বাঢ়িছিল আৰু তেওঁলোকে কি পাইছিল তেওঁলোকৰ কি হৈছিল ইনকাম জেনাৰেচন হৈছিল মানে ইনকাম জেনাৰেচন হৈছিল বেছিকৈ হয় না তেওঁলোকৰ প্ৰফিট বেছি হৈছিল তাৰ পিছত 3 নম্বৰতে কি হৈছিল এমপ্লয়মেন্ট বাঢ়িছিল কিহৰ কাৰণে এমপ্লয়মেন্ট বাঢ়িছিল যে আমাৰ এগ্ৰিকালচাৰ প্ৰডাকচন যেটা বাঢ়িছে এগ্ৰিকালচাৰ ফিল্ডত বেছিকে লিভাৰ প্ৰয়োজন হৈছিল আৰু হেতু কাৰণে তেওঁলোকে এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণে কি হৈছিল তেওঁলোকে জব পাইছিল তাৰ উপৰি যি ইন্ডাষ্ট্ৰিয়েল সেক্টৰটো ডেভেলপ হৈছিল ইন্ডাষ্ট্ৰিয়েল সেক্টৰ কিয় ডেভেলপ হৈছিল কাৰণ আমি মেকানাইজেশন কৰিছিলো ন মেকানাইজেশন কৰোতে আমাক পাম্প লাগিছিল ইলেক্ট্ৰিক মটৰ লাগিছিল হাৰভেষ্টাৰ লাগিছিল থ্ৰেচাৰ লাগিছিল তাৰ পিছত কি লাগিছিল আমাক ট্ৰেক্টৰ লাগিছিল তাৰ উপৰি আমাৰ যিবিলাক পেস্টিসাইড উইডিসাইড ঠিক আছে ইনসেক্টিসাইড হাৰ্বিসাইড এইবিলাক আমি বহুত বেছি ব্যৱহাৰ কৰিছিলো আৰু ব্যৱহাৰ কৰাৰ কাৰণে সেইবিলাকৰ কাৰণে ফ্যাক্টৰি সেটআপ কৰিব লগা হৈছিল আৰু যেহেতু ফ্যাক্টৰি সেটআপ কৰিব লগা হৈছিল তাত আপোনাৰ কি লাগিব ওয়াৰ্কাৰ্স লাগিব তাৰ কাৰণে কি হৈছিল ইন্ডাষ্ট্ৰি বিলাকটো ওয়াৰ্কাৰ্সৰ কাৰণে এমপ্লয়মেন্ট জেনাৰেট হৈছিল এতিয়া কি হৈছিল ৰুৰাল ডেভেলপমেন্টত হেল্প কৰিছিল ৰুৰাল এমপ্লয়মেন্টত হেল্প কৰিছিল ইনকাম জেনাৰেচন ইনক্ৰিজ কৰিছিল তাৰ পিছত আপোনাৰ ইন্ডাষ্ট্ৰিয়েল সেক্টৰ ডেভেলপত হেল্প কৰিছিল আৰু পিছত এমপ্লয়মেন্ট জেনাৰেচন কৰিছিল both in agriculture sector and industrial sector তাৰ পিছত আমাৰ ফুড সিকিউৰিটি মেইনটেইন কৰিছিল ফুড এভেইলেবিলিটি বঢ়াইছিল পভাৰ্টি লগত আমি মানে কি কৰে ফাইট কৰিব পাৰিছিল পভাৰ্টি ৰিডাকশন কৰিছিল ৰিডিউস হাংগাৰ এণ্ড মালনিউট্ৰিশন এইবিলাক কি হৈছে গুটেবোৰ পজিটিভ ইম্পেক্ট হয় না ইয়াত যদি আমি নিগেটিভ ইম্পেক্টটো চাব যাওঁ নিগেটিভ ইম্পেক্টটো বহুত আনিছিল নিগেটিভ ইম্পেক্টৰ মেইনলি কি হৈছিল ইয়াত আপোনাৰ গোটেই ইণ্ডিয়াখনত যদি আমি চাব যাওঁ এই গোটেই ইণ্ডিয়াখনত যদি আমি চাব যাওঁ গোটেই ৰিজন বিলাক ইয়াৰ আন্ডাৰত আহা নাছিল নহয় অনলি কি আছিল পাঞ্জাব হাৰিয়ানা ওয়েস্টাৰ্ণ ইউপি কিছু পৰ্চনত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু আৰু কিছু এৰিয়াত মানে অসম বিহাৰ ওড়িশা আৰু ওয়েস্টাৰ্ণ পাৰ্টটো এইবিলাকত একো হোৱাই নাছিল ঠিক আছে আৰু যেহেতু এই ৰিজনটোত হোৱা নাছিল হেতু কাৰণে এই ৰিজনটোতহে কি হৈছিল আপোনাৰ গ্ৰীন ৰিভলিউচনৰ বেছি প্ৰভাৱ দেখা গৈছিল আৰু স্পেশালি এইখিনি ৰিজনত গ্ৰীন ৰিভলিউচনৰ বেছি প্ৰভাৱ দেখা যোৱাৰ কাৰণে এই ৰিজনত ফাৰ্মাৰ্ছবোৰ আজি বহুত বেছি কি হয় ধনী হয় আৰু এই ৰিজনটোৰ ভিতৰতো কিছুমান ইন্ট্ৰা ৰিজনেল
মানে আপোনাৰ ডিফাৰেন্সেস আছিল ইন্ট্ৰা ৰিজনাল মানে আছে দুটা টাইপৰ ডিফাৰেন্স থাকে এটা ইন্টাৰ ৰিজনাল এটা আছে ইন্ট্ৰা ৰিজনাল ইন্টাৰ থিংকাৰ ইন্টাৰ আৰু ইন্ট্ৰা ইন্টাৰ ৰিজনাল মানে হৈছে ধৰি লওক এই ৰিজনটোৰ মাজত ডিফাৰেন্স কিন্তু ইন্ট্ৰা বুলি কোৱাৰ লগে লগে ইয়াৰ ভিতৰতে পাঞ্জাবৰ ভিতৰতে ডিফাৰেন্স কেনেকৈ ডিফাৰেন্স আছিল যিবিলাক ডাঙৰ ডাঙৰ ল্যান্ড হোল্ডিংৰ ফাৰ্মাৰ আছিল যাবিলাক 10 বিঘা 30 বিঘা 50 বিঘা মাটি আছিল সেইবিলাক ফাৰ্মাৰৰ বেছি প্ৰফিট পাইছিল কাৰণ কিয় তাত তেওঁলোকে লাৰ্জ এমাউন্ট অফ মানে ল্যান্ডত কি কৰিছিলে খেতি কৰিব পাৰিছিল মেকানাইজেশ্যন ভালকে কৰিব পাৰিছিলে ভালকে তেওঁলোকে পেস্টিসাইড উইডিসাইড এইবিলাক ইউজ কৰিব পাৰিছিল কিন্তু যিবিলাক সৰু সৰু ল্যান্ড হোল্ডিংৰ ফাৰ্মাৰ আছিল তেওঁলোকে কিমানখিনি প্ৰফিট পোৱা নাছিলে এইটো এটা আপোনাৰ প্ৰবলেম আছিল ইয়াত 2 নম্বৰ ইয়াত প্ৰবলেমটো আছিল যে আমাৰ যিবিলাক ফাৰ্মাৰ আছিল ফাৰ্মাৰ বিলাকেটো ঠিক আছে ফাৰ্মাৰ বিলাকে গম পালে যে আমি ফাৰ্টিলাইজাৰ পেস্টিসাইড উইডিসাইড এইবিলাক ব্যৱহাৰ কৰিব লাগিব কিন্তু কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগিব তাৰ ক্ষেত্ৰত তেওঁলোকক কোনো ট্ৰেইনিং ব্যৱহাৰ দিয়া নাছিলে তেওঁলোকক কিমানখিনি নলেজ নাছিল নাথাকোতে তেওঁলোকে কি কৰিলে বহুত এক্সেসিভ এমাউন্টত তেওঁলোকে কি কৰিলে ফাৰ্টিলাইজাৰ পেস্টিসাইড উইডিসাইড এইবিলাক ব্যৱহাৰ কৰিলে আৰু সেইবিলাকে কি কৰিলে এনভায়ৰনমেন্ট পলিউশন কৰিলে সয়েল ডিগ্ৰেডেশন কৰিলে সয়েল পলিউশন কৰিলে বা সেইবিলাক গৈ পেলাই ৰিভাৰ পলিউশন কৰিলে হয় না সয়েল ডিগ্ৰেডেশন আৰু এটা কাৰণে হৈছে যে আমাৰ যে ডাবল ক্ৰপিং আনিলে ইয়াৰ আন্ডাৰ গ্ৰীণ ৰিভলিউশনৰ আন্ডাৰ ডাবল ক্ৰপিংৰ ক্ষেত্ৰত কি হৈছিলে আপোনাৰ বহুত বেছি যেতিয়া একেটা মাটিতে আপোনাৰ দুবাৰ খেতি কৰা যায় মাটিৰ ওপৰত প্ৰেসাৰ পৰাৰ লগে লগে মাটিটো পৰি থাকিব নাপায় আৰু তাৰ যিবিলাক নিউট্ৰিয়েন্টছ আছে মাইক্ৰো নিউট্ৰিয়েন্টছে হওক বা বাকি নিউট্ৰিয়েন্টছ বিলাক কি হৈছে ডিপ্লেট হৈ যায় কমি গৈ থাকে আৰু যেতিয়া কমি গৈ থাকে সয়েলৰ ফাৰ্টিলিটিটো কমি যায় ঠিক আছে 2 নম্বৰ প্ৰবলেম এটো হ'ল 3 নম্বৰ প্ৰবলেমটো হ'ল যে এইবিলাক হেলথ হেজার্ড যেনেকৈ আমাৰ বাৰ্থ ৰিলেটেড কিছুমান ডিফেক্ট হৈ গ'ল ৰেনাল ফেইলাৰ হৈ গ'ল কিডনি ফেইলাৰ মানে তাইছে আপোনাৰ ক্যান্সাৰ ৰিলেটেড প্ৰবলেমছ হৈ গ'ল মই এবাৰ পাঞ্জাবৰ ট্ৰেইন এখনত উঠিছিলো ঠিক আছে দিল্লীৰ পৰা পাঞ্জাবৰ ট্ৰেইন এখনত মানে কিবা এটা কামত গৈছিলো গৈ পেলাই আপোনাৰ তাত উঠি দেখিলো তাত যিমান মানুহ বহিছে নহয় কমসে কম 70 to 80% মানুহৰ হয় কাৰোবাৰ ভৰিৰ বিষ কাৰোবাৰ কিবা নহয় কিবা এটা মই মানে সব বেমাৰী মানুহে দেখিলো ঠিক আছে নরমাল ফিট ফাট মানুহ খুব কমে দেখিছো সববিলাক এজেড যিবিলাক আছে সব বেমাৰী বিলাকে দেখিছো তেতিয়া মই ভাবিছো যে তেওঁলোকে এটা সময় যি বহুত বেছি ফাৰ্টিলাইজাৰ থকা ফুড কনজিউম কৰিছিল না আৰু সেই গ্ৰীণ ৰিভলিউশন টাইমত সেইটো কাৰণে তেওঁলোকৰ এই সাইড ইফেক্ট বিলাক এটা দেখা গৈছে আৰু তাৰোপৰি মোৰ এটা মানে চিনাকি লৰা এটা আছিলে হাৰিয়ানাৰ সি মোক কৈছিলে যে সিহঁতি কি কৰে সিহঁতি খেতি বিলাক দুটা ভাগত ভাগ কৰে এটা ভাগত মানে কোনো ফাৰ্টিলাইজাৰ নিদিয়ে একো নিদিয়ে সেইবিলাক সিহঁতি ঘৰত খাবলৈ ব্যৱহাৰ কৰে বাকি যিবিলাক বেছিকৈ ব্যৱহাৰ কৰে তাত পুৰা ফাৰ্টিলাইজাৰ ইনসেক্টিসাইড উইডিসাইড এইবিলাক সব ব্যৱহাৰ কৰে যাতে সেইবিলাক বেছি গ্ৰো কৰি পেলাই কি কৰিব পাৰে সেল কৰিব পাৰে সো আমি ক'ব পাৰো এইকিটা আছে যে এটা হৈছিলে ইয়াত কি আছিল বুলি ক'ব পাৰো কি প্ৰবলেম আছিল বুলি ক'ব পাৰো নেগেটিভ ইম্পেক্ট এটা আছিল যে আপোনাৰ ইন্ট্ৰা ৰিজনাল আৰু ইন্টাৰ ৰিজনাল ডিসপ্যাৰিটি বহাইছে 2 নম্বৰতে কি কৰিছো ফাৰ্টিলাইজাৰ এক্সেস ইউজ কৰাৰ কাৰণে তাত আপোনাৰ মানে এনভায়রনমেন্ট পলিউশন আছে সয়েল পলিউশন আছে সয়েল ডিগ্রেডেশন আছে বা ওয়াটার পলিউশন আছে 3 নম্বৰতে হেলথ হেজার্ড লাইক ক্যান্সার বা স্টিল বার্ড বা বার্ড ডিফেক্টস এইবিলাকৰ কেসেস বিলাক কি কৰিছিলে ইনক্রিজ কৰিছিল ঠিক আছে আৰু ইয়াৰ ফলত আৰু এটা কথা হৈছিলে যে ডাবল ক্ৰপিংৰ কথাটো মই অলৰেডি ক'লোৱে মানে ডাবল ক্ৰপিংৰ ক'লো ইয়াত আৰু এটা কথা আছিলে যে এই যে ফাৰ্টিলাইজাৰ বেছিকে ব্যৱহাৰ কৰে একচুয়ালি আমেৰিকাই যে কৈছিলে যে আপোনালোকে সেলফ সাফিসিয়েন্সি যদি এডপ্ট কৰিব ট্ৰাই কৰে আপোনালোকে যদি গ্ৰীণ ৰিভলিউশন আনিব ট্ৰাই কৰে তেতিয়া হলে কি কৰিব পাৰিম আমি আপোনালোকক হেল্প কৰিম ইয়াত আমেৰিকা ফান্ডিং কৰিছিল আমেৰিকা হেল্প কৰিছিল ঠিক আছে ফৰ্ড আমেৰিকা বা ইণ্ডিয়ান গভৰ্নমেন্ট তেওঁলোকে হেল্প কৰিছিল ঠিক আছে ইয়াত কিহৰ কাৰণে তেওঁলোকে কৈছে সেইটো সময়ত আমেৰিকা বহুত বেছি ফাৰ্টিলাইজাৰ প্ৰডাকশন কৰিছিল আৰু আমেৰিকাই এইটো বিচাৰিছিল যে সেই ফাৰ্টিলাইজাৰবোৰ ক'ত সেল কৰিব ইণ্ডিয়াত সেল কৰিব ঠিক আছে সো এইকিটা হৈছে নেগেটিভ ইম্পেক্ট এতিয়া আমি চাম কি প্লেয়াৰ্স এই যি গ্ৰীণ ৰিভলিউশন আছে ইয়াত কি প্লেয়াৰ্স কোন আছে নৰমান বাৰ্লগ ঠিক আছে নৰমান বাৰ্লগক কি বুলি কয় ওয়াৰ্ল্ডৰ ফাদাৰ অফ গ্ৰীণ ৰিভলিউশন বুলি কোৱা হয় আৰু তেওঁ 1970 কি পাইছিলে নোবেল প্ৰাইজ পাইছিল তেওঁ অকল মানে ওয়াৰ্ল্ডৰ বিভিন্ন এৰিয়াত তেওঁৰ আন্ডাৰত তেওঁৰ গাইডেন্সত কি হৈছিলে না আপোনাৰ গ্ৰীণ ৰিভলিউশন স্প্ৰেড কৰা গৈছিলে তেওঁ এইচআইভি মানে যি সিডছ আছে তাৰ কনসেপ্টটো আনিছিলে আৰু তাৰ কাৰণে এই যে তেওঁ পিস যেটো মিশন আছিল তাৰ আন্ডাৰতে তেওঁ কি আছে 1970 নোবেল প্ৰাইজ পাইছে ঠিক আছে কিন্তু আমাৰ ইন্ডিয়াত কোন আছিল স্বামীনাথন এমএস স্বামীনাথন তেওঁ কোৱা হয় যে ফাদাৰ অফ গ্ৰীণ ৰিভলিউশন এমএস স্বামীনাথনে কি কৰিছিলে ইনিশিয়েটিভ লৈছিলে যে আমি কি কৰিব লাগিব ইন্ডিয়াত গ্ৰীণ ৰিভলিউশনটো আনিব লাগিব আৰু সাকসেস কৰিব লাগিব হয়নে এজন আছে নৰমান বাৰ্লগ আৰু এজন আছে এমএস স্বামীনাথন
যেতিয়া আপোনালোকে এনসাৰ লিখিব বা যেতিয়া আপোনালোকে পঢ়িব তেতিয়া নাম চাম বিলাক বেছি মনত ৰাখিব আৰু ফ্যাক্ট বিলাক মনত ৰাখিব কেতিয়া কেতিয়া আছে বহুত বেছি ফ্যাক্ট মনত ৰাখিব কাৰণ যদি প্ৰিলিমছতে হওক বা মেইনছতে হওক সব বস্তু মনত নপৰে এক্সামত চাবচোন বস্তু মনত নপৰে কেতিয়াবা এনেকুৱা হৈ যায় না জানা বস্তুটো আপোনাৰ মনত নপৰে হা জানা বস্তুটো মই বহুতৰ লগত এনেকুৱা কথা পাতি আছো যোনে মানে সিলেকশনো হৈ গৈছে এনেকুৱা কয় যে সেই বস্তুটো মনত নপৰে ইমান সিম্পল বস্তু এটা মনত নপৰে ঠিক আছে এতিয়া মোৰে এবাৰ হৈছিল যে মোৰ কি মনত নপৰিল লাভলীনা বৰগোহাঁই নামটো মনত নপৰিল ঠিক আছে মই এনেই হিমা দাসৰ নামটো লিখিলো কিবা এটা এক্সাম্পলত লিখিব লগা আছিল সো লাভলীনা বৰগোহাঁই নামটো মনত নপৰিল সো মই কি হ'ল মই এঞ্জেলিনা এনেকুৱা আহি গ'ল এঞ্জেলিনা বৰগোহাঁই কিন্তু লাভলীনা বৰগোহাঁই নামটো মনত হ'ল পিছত মনত পৰিছে যেতিয়া ওলাই আহিছো এক্সাম দি পেলাই তেতিয়া মনত পৰিছে ও লাভলীনা বৰগোহাঁই আছে তো হেতু কাৰণে বহুত বেছি ফ্যাক্ট মনত ৰাখিও লাভ নাই ঠিক আছে এটা আছে চ্যালেঞ্জ এন্ড ক্ৰিটিসিজম চ্যালেঞ্জত মই ক'লোৱে কি কি আছে এনভায়ৰনমেন্টাল কনসাৰ্ন আছে এইটা আছে নিগেটিভ ইম্প্যাক্ট ঠিক আছে এনভায়ৰনমেন্টাল কনসাৰ্ন আছে কিহৰ কাৰণে এনভায়ৰনমেন্টাল কনসাৰ্ন হৈছে কাৰণ এটা সয়েল ডিগ্ৰেডেশন আছে ওয়াটাৰ পলিউশন আছে তাৰপিছত সয়েল নিউট্ৰিয়েন্টৰ কমি গৈ আছে তাৰপিছত হেলথ হেজাৰ্ড ক্ৰিয়েট কৰিছে social concern কিহৰ কাৰণে আছে ডিসপ্লেসমেন্ট অফ স্মল ফাৰ্মাৰ্স মানে এটা যেটো মানে আপোনাৰ কি কৰিছে ওয়াইড ডিভিজন ক্ৰিয়েট কৰিছে ন আপোনাৰ ধৰি লওক যিখিনি ইষ্টাৰ্ণ ইণ্ডিয়াৰ মানুহ যিখিনি ফাৰ্মাৰ আছিলে বা ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ যিখিনি ফাৰ্মাৰ আছিলে বা সেই ৰিজনটোতে পাঞ্জাব বা হাৰিয়ানা যিখিনি সৰু ফাৰ্মাৰ আছিলে সেই ফাৰ্মাৰ বিলাকে যেতিয়া তেওঁলোকে প্ৰফিট পোৱা নাছিল তেওঁলোকে কি কৰিব লগা হৈছিলে তেওঁলোকে যেতিয়া তেওঁলোকে সেই বস্তুটো বেনিফিট পোৱা নাছিলে তেওঁলোকে খেতি এৰি পেলাই টাউন বিলাকলৈ শিফট হ'ব লগা আছিল যাতে ইন্ডাস্ট্ৰি যিবিলাক ইন্ডাস্ট্ৰি সেটআপ আছিল সেই ইন্ডাস্ট্ৰি বিলাকত তেওঁলোকে কাম কৰি পায় সো আমি ডিসপ্লেসমেন্ট অফ স্মল ফাৰ্মাৰ্স ক'ব পাৰো ডিপেন্ডেন্স অন এক্সটাৰ্নাল ইনপুটস ওকে লাইক পেস্টিসাইড ফাৰ্টিলাইজাৰ মানে বহুত বেছি তেওঁলোকে কিহৰ ওপৰত ডিপেন্ডেন্ট হৈছিল পেস্টিসাইড ফাৰ্টিলাইজাৰ ইৰিগেশন ফেসিলিটি এইবিলাকৰ ওপৰত বহুত বেছি কি হৈছে ডিপেন্ডেন্ট হৈ গৈছিলে যাতে এই প্ৰডাকশনটো কি কৰিব পাৰে ইমপ্ৰুভ কৰিব পাৰে সো এই পিকচাৰখনত আপোনাৰ ধুনিয়াকে বুজোৱা গৈছে যে কেনেকৈ পেস্টিসাইড সাইকেল হয় ঠিক আছে সো পেস্টিসাইড আমি ইয়াত কি ইউজ কৰি আছো ক্ৰপছে ইউজ কৰি আছে ঠিক আছে আৰু কিছুমান কি হৈছে লিডছ এনেকৈ মাটিৰ ভিতৰত সোমাই গৈছে আৰু তাৰ পৰা সিহঁতি কি গৈছে বা কিছুমান আপোনাৰ ড্ৰেইন হৈ পেলাই এনেকুৱাকে ওয়াটাৰ ৰিজন মানে যিবিলাক ওয়াটাৰ বডি আছে তাত পৰিছে আৰু এইবিলাকে ওয়াটাৰ এনিমেলছ বিলাকক হাৰ্ম কৰি আছে আৰু যেহেতু এই তললে সোমাই গৈছে বা এই সয়েল বিলাকৰ কি কৰিছে সয়েল বিলাক ডিগ্ৰেড কৰি গৈ আছে লাহে লাহে ঠিক আছে ক্লিয়াৰ সো হিউম্যান হেলথৰ ক্ষেত্ৰটো মই ক'লো যে হিউম্যান হেলথৰ ক্ষেত্ৰত ইমান ডিটেইলছত আপোনালোকে জানিব নালাগে জাস্ট মই আপোনালোকক পিকচাৰটো দেখুৱাই পেলাই বুজাইছো যে এইবিলাকত বহুত মাইনত কথা থাকে ঠিক আছে যিবিলাক আমি নেগলেক্ট কৰি দিও যে সেইবিলাকৰ পৰা কিছুমান এৰ'সলছ ওলাই ধোঁৱা ওলাই বা সেইবিলাকে আমাৰ হাৰ্মফুল কৰে উশাহত আমি লওঁ সেইবিলাকেও আমাক কি কৰে বহুত বেছি হাৰ্ম কৰি দিয়ে ঠিক আছে এতিয়া এটা কথা কওঁ হা কেতিয়াবা যে আপোনালোকে ক'বাত গৈ আছে গৈ থাকোতে কিবা মৰি আছে কিবা আছে বহুত বেয়া গোন্ধ পোৱা যায় ন বা কিছুমান কেমিক্যাল ফ্যাক্টৰী ওচৰত দি গলেও বহুত বেছি বেয়া গোন্ধ পোৱা যায় বা বহুত বেছি ধুলি বা সিমেন্টৰ নিচিনা কিছুমান কংক্ৰিটৰ যিবিলাক পাউডাৰ কিছুমান উৰি থাকে ন সেইবিলাকৰ ওচৰত কেতিয়াবা আমি যোৱা যায় আৰু সেইবিলাকে একচুয়ালি আমাক হাৰ্ম কৰে জানে না সেইবিলাকে ডাইৰেক্টলি নকৰিলেও ইনডাইৰেক্টলি আমাক গৈ ভিতৰত গৈ হাৰ্ম কৰে কিন্তু সেইবিলাক বস্তু আমি গুৰুত্ব নিদিও ঠিক নাই গ্ৰীণ ৰিভলিউশনৰ টাইমত যিবিলাক আমি পেস্টিসাইড কেমিক্যালছ বা উইডিসাইড এইবিলাক বহুত বেছি ইউজ কৰিছিল ইউজ কৰাৰ কাৰণে সেইবিলাক প্ৰডাকশনো কৰিব লাগিব প্ৰডাকশন ইউনিটৰ হাৰ্ম কৰিছে য'ত ইউজ কৰিছে তাত হাৰ্ম কৰিছে আৰু আলটিমেটলি কি কৰিছে আমাৰ হিউম্যান আমাৰ বডি কি কৰিছে আমাৰ অকল হিউম্যানক নহয় আমাৰ গোটেই এনভায়ৰনমেন্টটো বা গোটেই আমাৰ এনিমেলছ যিমান লিভিং অৰ্গানিজমছ আছে সবকে হাৰ্ম কৰিছে ঠিক আছে ইয়াত আপোনালোকে জাস্ট এটো মেনশন কৰিলে হল যে কি কৰিছিলে আমাক ষ্টিল বাৰ্ড বা বাৰ্ড ডিফেক্টস বা আমাৰ ৰেনাল ফেইলাৰ মানে কিডনি ফেইলাৰ বা ক্যান্সাৰৰ কথা মেনশন কৰিব পাৰে ওকে ফিউচাৰ ডাইৰেকশনস ওকে ফিউচাৰ ডাইৰেকশনছত আমি কি চাব লাগিব আমি গ্ৰীণ ৰিভলিউশনটো কেনেকৈ ইউজ কৰিব লাগিব সাস্টেইনেবল এগ্ৰিকালচাৰ প্ৰেক্টিসেস ইউজ কৰিব লাগিব কাৰণ কি হৈছে গ্ৰীণ ৰিভলিউশনৰ টাইমত তেওঁলোকে বহুত বেছি ফাৰ্টিলাইজাৰ ইউজ কৰাৰ কাৰণে বৰ্তমান সময়ত কি হৈছে সেই ৰিজনটোত আপোনাৰ মাটিৰ উৰ্বৰতা ফাৰ্টিলিটিটো কমি গৈছে আৰু যোৱাৰ কাৰণে তেওঁলোকে কি গৈছে তেওঁলোকে আৰু বেছি মানে ফাৰ্টিলাইজাৰ ইউজ কৰা গৈছে আৰু যিমান বেছি ফাৰ্টিলাইজাৰ ইউজ কৰিব সেই ফাৰ্টিলাইজাৰ বিলাকে কি কৰিব উল্টাই আমাকে হাৰ্ম কৰিব আজি দিনত আপোনালোকে বজাৰত এনেকুৱা কিবা খাদ্য পাবনে য'ত কোনো ফাৰ্টিলাইজাৰ নথকা নাপায় না চবতে আপোনাৰ ৰাতি ভিতৰতে আপোনাৰ
যিবিলাক ফলমূল আছে ফ্ৰুটস ভেজিটেবলস আছে সব ৰাতি ভিতৰতে কি কৰে পকি যোৱাকৈ বা কিবা মানে পুৰত হোৱাকৈ তেওঁলোকে ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি দিয়ে হয় না সো আমি কিহৰ কাৰণে ফোকাস কৰিব লাগিব সাস্টেইনেবল প্ৰেক্টিছৰ কাৰণে ব্যৱহাৰ ফোকাস কৰিব লাগিব climate resilient agriculture আমি কিহৰ ওপৰত ফোকাস কৰিব লাগিব climate based agriculture ওপৰত ফোকাস কৰিব লাগিব ঠিক আছে আৰু ইয়াত আৰু কিছুমান কথা থাকে যেনেকৈ আমি জিওগ্ৰাফিক্যালি এগ্ৰিকালচাৰ বিলাক ডিস্ট্ৰিবিউট কৰিব লাগিব যে যিবিলাক ৰিজনত বহুত বেছি আপোনাৰ কি হয় ৰেইনফল হয় তেনেকুৱা ধৰণৰ যিবিলাক ক্ৰপ ৰেইন ইন্টেনসিভ মানে ওয়াটাৰ ইন্টেনসিভ কিছুমান এনেকুৱা ক্ৰপ যেনেকৈ চাউলৰ কাৰণে বহুত বেছি পানী লাগে সেইটো কাৰণে আমাৰ নৰ্থ ইষ্টত চাউলৰ খেতিটো আমি অসমত বেছিকৈ কৰোঁ ঠিক আছে বা ইষ্টাৰ্ণ ইণ্ডিয়াত বেংগল ওড়িশা এই ৰিজন অন্ধ্ৰপ্ৰদেশ এই ৰিজনত চাউলৰ খেতিটো বেছিকৈ কৰোঁ আৰু যিবিলাক ৱেষ্টাৰ্ণ ইণ্ডিয়া আছে যিটো ৰিজন মই পাঞ্জাব হাৰিয়ানা দেখোঁ সেইটো ইণ্ডিয়াৰ ওয়াটাৰ ডেফিচিয়েন্ট ৰিজন হয় আৰু ওয়াটাৰ ডেফিচিয়েন্ট ৰিজন হোৱাৰ কাৰণে তাত আপোনাৰ দিয়ে হুইট বাজৰা জোৱাৰ এনেকৈ যিবিলাকৰ বেছি পানীৰ প্ৰয়োজন হয় তেনেকুৱা খেতিবিলাক কৰা যায় ঠিক আছে inclusive and equitable agricultural development এইকেইটা আছে ইয়াৰ future direction এইকেইটা আপোনালোকে ভালকে মনত ৰাখিব outcomes আমাৰ green revolutionৰ কাৰণে কি হ'ল green revolutionৰ কাৰণে কি হৈছে আমাৰ crop yields আৰু production বহুত বেছি বাঢ়ি গৈছে অলৰেডি মই কৈ আহিছে আমাৰ wheat production 3 times বাঢ়ি গৈছে আপোনালোকে এনেকৈ মেনশন কৰি দিলে হৈ গ'ল বহুত বেছি ডিটেইলছ মনত ৰাখিব নালাগে improve agricultural productivity ঠিক আছে কাৰণ পাৰ এৰিয়া যিমান প্ৰডাকশন আছিল এতিয়া তাৰ কি হৈছে তাৰ প্ৰডাকশনটো ধৰি লওক এবিঘা মাটিত যদি আগতে 10 মুন ধান আছিল এতিয়া কিমান 15 বা 20 মুন ধান হোৱা হৈছে ঠিক আছে ইমপ্ৰুভ প্ৰডাকশন ইমপ্ৰুভ কৰিলে এনহেন্স ফুড সিকিউৰিটি এন্ড ৰিডিউস পভাৰ্টি দ্য এনভায়ৰনমেন্টাল এন্ড সোশ্যাল কনসার্নস এটো কি আছে নেগেটিভ ইম্প্যাক্টত পৰি যায় ঠিক আছে ক্লিয়াৰ এতিয়া need for second green revolution এতিয়া আমাক green revolution কিহৰ কাৰণে লাগে সেকেন্ড গ্ৰীন ৰিভলিউশন এটা কিহৰ কাৰণে লাগে কাৰণ এই গ্ৰীন ৰিভলিউশনটোৱে কি কৰিলে আমাৰ যি ওয়েস্টাৰ্ণ আৰু ইষ্টাৰ্ণ ষ্টেট বিলাক আছিল তাৰ মাজত এটা ডিসপেৰিটি ক্ৰিয়েট কৰিলে ডিসপেৰিটি এটো কাৰণে যে গ্ৰীন ৰিভলিউশনে ওয়েস্টাৰ্ণ ষ্টেট বিলাকক ফোকাস কৰিলে ইষ্টাৰ্ণ ষ্টেট বিলাকক ফোকাস নকৰিলে নকৰা কাৰণে ইষ্টাৰ্ণ ষ্টেট বিলাকৰ ফাৰ্মাৰ্স বিলাকৰ কন্ডিশন এতিয়াও পুৰ হৈ থাকিল আৰু সেইটো কাৰণে আমি কি কৰিব লাগিব ইষ্টাৰ্ণ সেক্টৰত গ্ৰীন ৰিভলিউশন আনিবলৈ ট্ৰাই কৰিব লাগিব কিন্তু ইয়াত বহুতখিনি প্ৰবলেম আছে যে ইষ্টাৰ্ণ সেক্টৰৰ ল্যান্ড হোল্ডিংস বিলাক বহুত সৰু হোৱা কাৰণে তাত আমি কি কৰিব পৰা নাই মেকানাইজেশনত বহুত বেছি প্ৰবলেম হৈ যায় আৰু দুই নম্বৰ কথা যে এই গ্ৰীন ৰিভলিউশন যেতিয়া আনিছিল গ্ৰীন ৰিভলিউশনে মেইনলি কিহত ফোকাস কৰিছিল হুইট ৰাইস মেজ জোৱাৰ আৰু বাজৰা কিন্তু বাকি যিবিলাক আছিল অইল সিডস বা আমি অইল সিডস সিরিয়ালস মিলেটস এবিলাকক ফোকাস কৰা আছিল মিলেট এতিয়া কিমান বেছি পপুলাৰ হৈ আছে তাৰপিছত দুই নম্বৰতে আমাৰ যিবিলাক ক্যাশ ক্ৰপস আছিল তাত আপোনাৰ ফোকাস কৰা আছিল সো আমি সেকেন্ড গ্ৰীন ৰিভলিউশন কি কৰিব লাগিব মিলেটক বেস কৰি আমি সেকেন্ড গ্ৰীন ৰিভলিউশন আনিব পাৰো বা আমি নন ফুড গ্ৰেইনস যিবিলাক ক্যাশ ক্ৰপস আছে সেইবিলাকতো ব্যৱহাৰ কৰিব পাৰো ইমপ্ৰুভিং গ্লোবাল মাৰ্কেট অপৰচুনিটিজ ওকে আমি কি কৰিব পাৰো গ্লোবাল মাৰ্কেট অপৰচুনিটিজ ইমপ্ৰুভ কৰিব লাগিব যাতে আমি কি কৰিব পাৰো আমি ইন্ডিয়াই মানে ইম্পোর্টটো কম কৰিব লাগিব আৰু যাতে আমি ফুড প্ৰডাকশন কি কৰিব ইমপ্ৰুভ কৰি পেলাই হেতু এক্সপোর্ট কৰিব পাৰো ইমপ্ৰুভিং ৰুৰাল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু তাৰ কাৰণে কি কৰিব লাগিব আমাৰ ৰুৰাল ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ডেভেলপ কৰিব লাগিব যাতে আমি ৰুৰাল মানুহখিনিক থ্ৰদি কিয়নো কাৰণ আমাৰ 75% পপুলেশন কি আছে আমাৰ মানে 75% উসাৰসৰি পপুলেশন কি আছে এগ্ৰিকালচাৰ সেক্টৰৰ লগত যেনেকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ৰিলেটেড হৈ আছে আৰু হেতু কাৰণে আমি কি কৰিব লাগিব ৰুৰাল ইনফ্ৰাষ্ট্ৰাকচাৰ ইমপ্ৰুভ কৰিব লাগিব যাতে সেই ৰিজনত এগ্ৰিকালচাৰ প্ৰডাকশনটো বঢ়াব পাৰি দেন ইমপ্ৰুভিং ৰুৰাল ৰোডস এন্ড ইলেক্ট্ৰিফিকেশন ঠিক আছে কাৰণ আমি বৰ্তমান সময়ত কি আছে ৰুৰাল ৰোডস আৰু ইলেক্ট্ৰিফিকেশন এটো কাৰণে লাগে ট্ৰান্সপোৰ্টেশনৰ কাৰণে আমাক ৰুৰাল ৰোডস লাগিব এগ্ৰিকালচাৰ প্ৰডিউসবোৰ ট্ৰান্সপোৰ্ট কৰিব কাৰণে কাৰণ আমাৰ ইয়াত কি নাই আমাৰ ইয়াত storage cold storage facility বহুতখিনি কম আছে আৰু ইলেক্ট্ৰিফিকেশন কিহৰ কাৰণে লাগে আমি পাম্পিং ওয়াটাৰ পাম্প কৰি পেলা তাত ইৰিগেশন ফেসিলিটি কাৰণে দিব লাগিব ঠিক আছে মানে বিভিন্ন ক্ষেত্ৰত আমাক ইলেক্ট্ৰিফিকেশনো লাগিব ঠিক আছে সো ইমানখিনি আছিল গ্ৰীন ৰিভলিউশনত ইমানখিনি জানিলে বহুত আপোনালোকৰ সাফিসিয়েন্ট হৈ যাব আৰু বহুত বেছি ডিটেইলছত নালাগে ঠিক আছে সো আজিলে আহো মোৰ এটো আছে ইমেইল আপোনালোকৰ যদি কিবা ক'ব লগা থাকে মোক সুধিব লগা থাকে ইমেইলত মোক কন্টাক্ট কৰিব পাৰে মেইল দিব পাৰে সো ধন্যবাদ